বুধবাৰে বিয়লি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিবিটি যোগে কৃষক সন্মান নিধিৰ টকা মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি 4:30 বজাত মহাৰাষ্ট্ৰৰ যৱতমলৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ষষ্ঠদশ কিস্তিৰ ধন মুকলি কৰে। দেশৰ কৃষকসকলক কৃষি ক্ষেত্ৰত উপকৃত কৰিব পৰাকৈ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ অভিলেখী আঁচনিৰ সন্দৰ্ভত কৃষকসকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিপুৰীয়াৰ কৃষি বিষয়া কাৰ্যালয়ৰ গ্ৰাম সেৱক পদ্মকান্ত সন্দিকৈ, ডক্টৰ টুনাৰাম গগৈ, ডিম্ব পাৱে, কম্পিউটাৰ অপাৰেটৰ সুনীত শৰ্মা উপস্থিত থকা সভাখনিত বিপুৰীয়া কৃষি বিভাগ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰৰ বহু কেইগৰাকী কৃষক ৰাইজ উপস্থিত থাকে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো ফলপ্ৰসূ বা যিটো অভিলাষী আঁচনি কৃষকসকলৰ কাৰণে এইটো খুব সুন্দৰ আঁচনি। আৰু আজি যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী যিটো কৃষক সন্মান নিধি PM কিষাণ, এই আঁচনিটো আজি লৈ পেলাই আমাৰ বিপিআৰ আমি কৃষি উন্নয়ন কাৰ্যালয়তো আমি এখন সজাগতা সভা আহ্বান কৰিছোঁ। আৰু এই সজাগতা সভাত আমি বিপিআৰ 4টা উন্নয়ন কেন্দ্ৰৰ 4টা এলেকা আছে, আৰু 4টা এলেকা সকলো কৃষকসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। প্ৰায় কৃষক আহিছে, যথেষ্ট কৃষক আহিছে আমাৰ ওচৰত আৰু আহিছে। আমি তেওঁলোকক এই বিষয়ে বিতংভাৱে তেওঁলোকক এই বিষয়ে আমি জনাইছোঁ। আৰু প্ৰধানমন্ত্ৰীৰ যিটো এইটো আঁচনি আচলতে খুব কৃষকসকলৰ কাৰণে জনপ্ৰিয়, আৰু অকলে জনপ্ৰিয়ই নহয়, কৃষকসকলক যথেষ্ট এই আঁচনিটোৱে উপকৃত কৰিছে। আৰু আমি তেওঁলোকক এই উদ্দেশ্য আগত ৰাখি আজি আমি বিপিআৰ আজি কৃষি উন্নয়ন কাৰ্যালয়তে আমি এখন সজাগতা সভা আহ্বান কৰিছোঁ। যিকেইজন আমাৰ কাৰ্যালয়ত আমাৰ আছে, আমাৰ ADO মাননীয় শ্ৰীযুত অঞ্জন লহিন ডাঙৰীয়া, আমাৰ নৱপেগু ডাঙৰীয়া, তুলাৰাম গগৈ ডাঙৰীয়া আৰু ডিম্ব পাৱে, আৰু লগতে আমাৰ যিসকল আমাৰ কাৰ্যালয়ৰ সহায়ক আছে সকলো আমাৰ ইয়াত উপস্থিত থাকে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।